হয়, তামাৰহাটৰ এখন জৰাজীৰ্ণ বাঁহৰ দলঙে জলাকলা খুৱাইছে ৰাইজক। হয়, মই বৰ্তমান উপস্থিত আছো তুমবাগান পাৰঘাটত, আৰু মই মোৰ সহযোগীক প্ৰথমে সেই সামগ্ৰিক দৃশ্য দেখাবলৈ অনুৰোধ জনাইছো। হয়, এয়া হৈছে তুমবাগান তামাৰহাট সংযোগী পথৰ গদাধৰ নদীৰ ওপৰত এখন জৰাজীৰ্ণ বাঁহৰ দলং, আৰু এই বাঁহৰ দলংখনেদি নিতৌ যাতায়াত কৰে শ শ লোক আৰু স্কুল কলেজৰ ছাত্ৰ ছাত্ৰী। কিন্তু দীৰ্ঘদিনে এই দলংখন নিৰ্মাণ নকৰাৰ ফলত কেইবাটাও গাঁৱৰ ৰাইজ আৰু ছাত্ৰ ছাত্ৰী সকলে কিন্তু দুৰ্ভোগ ভুগি আহিছে। স্থানীয় ৰাইজ আছে, মই কথা পাতিম। হয়, আপোনাৰ কাষলৈ আহিছো, কি ক'ব? এখন বাঁহৰ দলং কিন্তু জৰাজীৰ্ণ হৈ আছে, কি ক'ব? হয়, আমাৰ এই অঞ্চলত বহুতো সমস্যা আছে। তাতকৈ মুখ্য সমস্যা হ'ল আমাৰ এই তামাৰহাট আৰু তুমবাগান সংযোগী যে বাট, গদাধৰ নৈৰ ওপৰেদি যি বাঁহৰ দলং, এই বাঁহৰ দলংটো বহু দিনৰ পৰা বাঁহৰ দলং আছে। এই দলংটো বছৰত 6 মাহহে থাকে, কাৰণ যেতিয়া বৰ্ষাকাল আহি পৰে তেতিয়া কিন্তু একমাত্ৰ ভৰসা হৈ পৰে আমাৰ টুলুঙা নাও। এই টুলুঙা নাৱত বিগত দিনত বহুত দুৰ্ঘটনা সংযোগ হৈছিল। আপোনালোকে অৱগত, আপোনালোকৰ চেনেলৰ জৰিয়তে আমি বহুতবাৰ আপোনালোকৰ সংবাদ পৰিৱেশন কৰিছিলোঁ, কিন্তু সফল আজিলৈকেও পোৱা নাই। এই ব্ৰিজৰ ওপৰেদি, এই বাঁহৰ দলঙৰ ওপৰেদি শ শ ছাত্ৰ ছাত্ৰী স্কুল কলেজত যাতায়াত কৰে, আৰু আমাৰ এই অঞ্চলত 20তকৈ 25খন গাঁও মানুহ আমাৰ এই বাটেৰে আমি যাতায়াত কৰোঁ। দেখা গৈছে যে যেতিয়া টুলুঙা নাও যাতায়াত একমাত্ৰ ভৰসা হৈ পৰে আমাৰ, তেতিয়া কি হয়, আমাৰ পেচেণ্ট ৰোগী ৰাতি কিন্তু এই ৰাস্তা বা এই বাটেদি আমি যাব নোৱাৰোঁ। তেতিয়া আমাৰ বহুত অসুবিধাৰ সন্মুখীন হ'ব লাগে। সেয়েহে আমি বিভাগীয় কৰ্তৃপক্ষৰ ওচৰত অনুৰোধ জনাইছোঁ যে এই বাঁহৰ দলংটো অতি সোনকালে আমাক পকী কৰি দিব লাগে, এইটোৱে অনুৰোধ জনাম। বিশেষকৈ অসমৰ দক্ষ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ অতি মৰমৰ বিধায়ক অশ্বিনী ৰায় চৰকাৰক মন্ত্ৰী পদ দিয়াৰ বাবে, আৰু অশ্বিনী ৰায় চৰকাৰ ডাঙৰীয়াক অভিনন্দন জ্ঞাপন কৰিছোঁ। আৰু এটা বিনম্ৰভাৱে অনুৰোধ জনাম যে অশ্বিনী ৰায় চৰকাৰ ডাঙৰীয়া, আপুনি আমাৰ এই তামাৰহাট আৰু তুমবাগান সংযোগী যি বাঁহৰ দলংখন আছে, অতি সোনকালে পকী কৰি নিৰ্মাণ কৰি দিব লাগে। হয়, আপোনাক ধন্যবাদ জনাইছোঁ। হয়, ইয়াত এটা কথা ক'ব লাগিব যে আচলতে মৰণক হৰণ দি কিন্তু বিপদসংকুলভাৱে কিন্তু যি ৰাইজ আছে, সেই ৰাইজসকলে কিন্তু পাৰাপাৰ কৰিছে। মোৰ সৈতে আৰু এগৰাকী ব্যক্তি আছে, মই কথা পাতিম। হয়, কি ক'ব? দেখা গৈছে জৰাজীৰ্ণ এখন দলং, কি ক'ব? হয়, এই মানে বাঁহৰ দলংটো বাৰিষাৰ কালত নাথাকে, 6 মাহে থাকে। 6 মাহত এই বাঁহৰ দলঙেদি বহুত মানে স্কুলীয়া ছাত্ৰ ছাত্ৰী অথবা এই তামাৰহাট হস্পিটেল আছে, হস্পিটেলত যোৱা অহা কৰে, বহুত মানে অসুবিধাৰ সন্মুখীন হয়। আমাৰ এই বহুত দীৰ্ঘদিনীয়া এইটো সমস্যা। আমাৰ বিভাগীয় কৰ্তৃপক্ষৰ ওপৰত এইটো মানে আমাৰ দাবী, অনুৰোধ যে এই বাঁহৰ দলংখন অতি সোনকালে নিৰ্মাণ কৰি দিব লাগে, পকীকৰণ কৰি দিব লাগে। আৰু আমাৰ এইফালে যিটো মানে বৰ্ষাৰ কাল আহে, যেতিয়া এই মানে বাঁহৰ দলংটো নাথাকে, টুলুঙীয়া নাও দি অহা যোৱা কৰিব লাগে। মানে কেতিয়াবা টুলুঙীয়া নাও অহা যোৱা কৰোঁতে মানে এক্সিডেণ্টো হয়। সেইকাৰণে আমাৰ মানে বহুত অসুবিধা। এই 25-30খন গাঁও এই অঞ্চলের এই বাঁহর দলং দিয়ে যায়, বাৰিষা কালত টুলুঙা নাও দিয়ে যাওয়া আহা করে। তো বিভাগীয় কর্তৃপক্ষক এটাই আমার অনুরোধ যে আমার অতি সোনকালে এই বাঁহৰ দলংখন পকীকৰণ কৰি দিব লাগে। আৰু আমাৰ গোলগঞ্জ সমষ্টিৰ বিধায়ক অশ্বিনী ৰায় চৰকাৰ এতিয়া আমাৰ মিনিষ্টাৰ হল, আমি নিত আনন্দিত হৈছো। আমাৰ এই মন্ত্ৰী অশ্বিনী ৰায় চৰকাৰৰ ওচৰত আমাৰ দাবী জনাইছো, অতি সোনকালে আমাৰ এই মানে এই বাঁহৰ দলংখন অতি সোনকালে পকীকৰণ কৰি দিব লাগে। হয়, আপোনাক ধন্যবাদ জনাইছোঁ। হয়, ইয়াত এটা কথা ক'ব লাগিব যে স্থানীয় ৰাইজে দাবী কৰিছে যাতে অতি সোনকালে এই দলংখন নিৰ্মাণ কৰিব লাগে, আৰু এটা কথা উল্লেখ কৰিছে যে বাৰিষা কাল আহিলে একমাত্ৰ